জ্যেষ্ঠ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰ ডাঙৰীয়াক কালি অনৈতিকভাৱে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে। তেখেতৰ বিৰুদ্ধে যি আইন লগোৱা হৈছে ST/SC এট্ৰচিটি এক্ট, এই আইনখনৰ আচলতে অপপ্ৰয়োগ কৰা হৈছে। এতিয়া এনেকুৱা ধৰণৰ এটা পৰ্যায় পাইছেগৈ অসমত যে যেতিয়া কোনোবাই কিবা এটা বিৰুদ্ধে প্ৰতিবাদ কৰে তেতিয়া তেখেতৰ মুখখন কেনেকৈ বন্ধ কৰিব পাৰি, আৰু তেওঁৰ যদি মুখখন পোনপটীয়াকৈ যদি বন্ধ কৰিব নোৱাৰে তেনেহ'লে এই ধৰণৰ কিছুমান আইন ভুৱা গোচৰ জাপি দি গ্ৰেপ্তাৰ কৰিবলৈ যি চৰকাৰে সিদ্ধান্ত লৈছে, যি ষড়যন্ত্ৰ কৰিছে, তাৰ আমি তীব্ৰ ধিক্কাৰ জনাইছোঁ, গৰিহণা জনাইছোঁ। আৰু সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰ ডাঙৰীয়াক অতি সোনকালে মুকলি কৰি দিবলৈ দাবী জনাইছোঁ। আৰু লগতে সাংবাদিকসকলক আজি গুৱাহাটীত তেওঁলোকে আন্দোলন কৰিবলৈ যাওঁতে যিধৰণে তেখেতক আক্ৰমণ কৰিলে, এয়া কিন্তু কেতিয়াও ভাল কথা হোৱা নাই। চৰকাৰক আমি ধিক্কাৰ জনাইছোঁ। হয়, যোৱাকালি যিটো আজি সমগ্ৰ দেশতে এটা হুলস্থুলৰ পৰিৱেশ হৈ আছে, চাৰিওফালে প্ৰতিবাদ কৰিছে। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদিকসকলৰ লগতে বহু দল সংগঠনে আজি ইয়াৰ প্ৰতিবাদ কৰা আমি দেখিবলৈ পাইছোঁ। ঠিক একেদৰে আমি ডিগবৈ প্ৰেছ ক্লাবে স্থানীয় কেইবাটাও সংগঠনৰ সহযোগত আজি এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। যিদৰে জ্যেষ্ঠ সাংবাদিক দিলৱাৰ মজুমদাৰ হুছেইনক যিদৰে বিনা কাৰণত তেওঁ জেললৈ প্ৰেৰণ কৰিলে, আৰক্ষীয়ে আটক কৰি ৰাখিছে, তেওঁক বিনা স্বত্বে আমি মুকলি কৰি দিয়াটো বিচাৰোঁ। আমাৰ যি সাংবাদিকসকলৰ যি চৰকাৰে এটা দমনমূলক যি নীতি হাতত লৈছে, সেইটো পৰিহাৰ কৰক আৰু বিনা স্বত্বে সাংবাদিক দিলৱাৰ হুছেইনক মুক্তি দিবলৈ আমি এই প্ৰতিবাদৰ যোগেদি চৰকাৰক আহ্বান জনাইছোঁ। যোৱাকালি এপেক্স বেংকৰ দুৰ্নীতিৰ বিৰুদ্ধে বাতৰি সংগ্ৰহ কৰিবলৈ যাওঁতে জ্যেষ্ঠ সাংবাদিক দিলৱাৰ মজুমদাৰ হুছেইনৰ ওপৰত তেখেতৰ ওপৰত যিটো গোচৰ লগোৱা হৈছে, সেয়ে সৰ্বপ্ৰথমে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ হৈ তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। বিশেষ কৰি আজি এইটো পৰ্যায়লৈকে পাই গৈছে অসম চৰকাৰৰ এই গৃহ বিভাগ বা পুলিচ প্ৰশাসনে, য'তো যিকোনো ঠাইতে এই কিবা দুৰ্নীতি অন্যায় অত্যাচাৰৰ বিৰুদ্ধে যদি মাত মাতিবলৈ যাওঁতে যদি এনেকুৱা ধৰণৰ যদি পুলিচ প্ৰশাসনৰ মইমাতালি লগাই যদি মিছা গোচৰ দিয়া হয়, তেতিয়াহ'লে আজি কিন্তু এই গণতন্ত্ৰ দেশত কিন্তু সকলোৰে বাক স্বাধীনতা খৰ্ব কৰা হৈছে। সেয়ে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা হৈ তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু দাবী জনাইছোঁ যে বিনা চৰ্তে অতি শীঘ্ৰে জ্যেষ্ঠ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক অতি শীঘ্ৰে মুক্ত কৰিব। সাংবাদিকক অত্যাচাৰ বন্ধ কৰক, সাংবাদিকক অত্যাচাৰ বন্ধ কৰক, গণতন্ত্ৰ চতুৰ্থ স্তম্ভ হত্যা কৰা বন্ধ কৰক। ইনকলাব জিন্দাবাদ, জিন্দাবাদ, ইনকলাব জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। মুক্তি দিব লাগিবই, মুক্তি দিয়ক, মুক্তি দিয়ক, মুক্তি দিয়ক, মুক্তি দিয়ক, মুক্তি দিয়ক, মুক্তি দিয়ক। অসম চৰকাৰ মুৰ্দাবাদ, মুৰ্দাবাদ, মুৰ্দাবাদ। অসম চৰকাৰ হাই হাই, অসম পুলিচ মুৰ্দাবাদ, মুৰ্দাবাদ, মুৰ্দাবাদ। অসম পুলিচ মুৰ্দাবাদ।